Hello guys, welcome to my YouTube channel. যোৱাটি ভিডিঅ'ত আমি একেলগে পঢ়িছিলোঁ যে আমাৰ মহাসাগৰ সমূহৰ অৱস্থান বা ইয়াৰ প্ৰত্যেকখনৰে আমাৰ যিখিনি বিৱৰণ সেইখিনি আমি পঢ়িছিলোঁ। এতিয়া আমি আজিৰ ভিডিঅ'টোত বুজিম মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক যিখিনি আমাৰ বৈশিষ্ট্য আছে সেইখিনি আজি আমি পঢ়িবলৈ পাম। বেছি দীঘলীয়াকৈ নকওঁ, জাষ্ট মই যিবিলাক আমাৰ ইম্পৰ্টেণ্ট সেইখিনিয়ে মই ইয়াতে কৈ যাম কেৱল, যাতে আপোনালোকৰ সুবিধা হয় বা বেছি টাইম কনজিউমিং নহয়। ইয়াতে দিয়া আছে পৃথিৱীৰ স্থলভাগৰ প্ৰায় 67% উত্তৰ গোলাৰ্ধত অৱস্থিত। আমি গোলকটো আমি বুজাইছিলোঁ যোৱাটি ভিডিঅ'ত। ইয়াৰে আমাৰ এইটো আছিলে আমাৰ দক্ষিণ গোলাৰ্ধ আৰু এইটো আছিলে আমাৰ উত্তৰ গোলাৰ্ধ। ইয়াৰে আমি পাইছিলোঁ যে জলভাগৰ আমাৰ 69% আছিলে চাগে, 69 না 68 আছিলে চাগে। জলভাগৰ 68 বা 69% আমাৰ ক'ত আছে? দক্ষিণ গোলাৰ্ধত আছে। আৰু আমাৰ উত্তৰ স্থলভাগৰ 67% আমাৰ আছে উত্তৰ গোলাৰ্ধত, স্থলভাগত অৰ্থাৎ মাটি খণ্ড আমাৰ উত্তৰ গোলাৰ্ধত বেছি আছে তুলনামূলকভাৱে, দক্ষিণ গোলাৰ্ধত তুলনামূলকভাৱে। এতিয়া ইয়াতে দিয়া আছে যে সৰ্বমুঠ 7খন মহাদেশৰ ভিতৰত দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ, আফ্ৰিকাৰ দক্ষিণাংশ, ওচেনিয়া আৰু এণ্টাৰ্কটিকাক বাদ দি বাকী বৃহৎ অংশই উত্তৰ গোলাৰ্ধত অৱস্থিত। অৰ্থাৎ এইকেইখন ইয়াতে দিয়া আছে যে দক্ষিণ আমেৰিকা, আফ্ৰিকাৰ দক্ষিণাংশ, অৰ্থাৎ আফ্ৰিকাখন আমাৰ মাজত অৱস্থিত আছে ন এনেকে, গতিকে মাজত অৱস্থিত আছে বাবে ইয়াৰে আফ্ৰিকাৰ অধিকাংশ অৰ্থাৎ বেছিভাগ যিখিনি আমাৰ আফ্ৰিকা মহাদেশৰ যিখিনি আমাৰ বেছি খণ্ড ভূখণ্ড সেইখিনি আমাৰ আছে ক'ত? দক্ষিণ গোলাৰ্ধত আছে। তাৰপিছত কৈছে যে ওচেনিয়া বা অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা আদি এইবোৰ আমাৰ ক'ত আছে? দক্ষিণ গোলাৰ্ধত আছে। আৰু বাকী যিখিনি আছে আমাৰ এছিয়া, ইউৰোপ সেইখিনি আছে আমাৰ ক'ত? সেইখিনি আছে আমাৰ উত্তৰ গোলাৰ্ধত। ইয়াতে দিয়া আছে যে মন কৰিবলগীয়া যে উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশ সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত। অৰ্থাৎ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশখন আমাৰ উত্তৰ গোলাৰ্ধৰে অন্তৰ্গত। ই আমাৰ দক্ষিণ গোলাৰ্ধত মানে ইকুৱেটৰ, এইডাল আমাৰ যদি ইকুৱেটৰ হয় অৰ্থাৎ বিষুৱ ৰেখা হয়, এইটো আমাৰ ক্ৰছ নকৰে। কিন্তু কেৱল আফ্ৰিকা মহাদেশৰ মাজেৰেহে আমাৰ এই বিষুৱ ৰেখাডাল পাৰ হয়, কিয়নো আফ্ৰিকা মহাদেশখন ইয়াৰ মাজত অৱস্থিত। ইয়াতে দিয়া আছে যে আনহাতে পূবা পশ্চিমাকৈ ধৰিলে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা পশ্চিম গোলাৰ্ধত আৰু বাকী বেছি অংশই পূব গোলাৰ্ধত অৱস্থিত। অৰ্থাৎ যদি আমি ইয়াক পূবা পশ্চিমাকৈ যদি ভাবোঁ, অৰ্থাৎ এইটো আমাৰ পূব আৰু এইটো আমাৰ হৈছে পশ্চিম। যদি পূবা পশ্চিমাকৈ আমি ধৰোঁ তেতিয়াহ'লে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা পশ্চিম গোলাৰ্ধত আৰু বাকী বেছি অংশই পূব গোলাৰ্ধত অৱস্থিত। অৰ্থাৎ কেৱল আমাৰ যদি আমি পূবা পশ্চিমাকৈ চাওঁ, এইখিনিত ভাগ কৰি দি আছোঁ মই ইয়াতে আমাৰ পশ্চিম গোলাৰ্ধত আমাৰ কোনখিনি পৰিব? উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আমাৰ পশ্চিম গোলাৰ্ধত পৰিব। আৰু বাকী যিখিনি থাকিব আমাৰ এছিয়া হওক, ইউৰোপ হওক, আমাৰ আফ্ৰিকা মহাদেশ হওক, বাকী যিবোৰ আছে সেইবোৰ আমাৰ পূব গোলাৰ্ধত পৰিব। চাৰিসীমা চাগে আপোনালোকৰ ভালকৈ মনত আছে, চাৰিসীমা এইটো হ'ব আমাৰ পূব, এইটো হ'ব আমাৰ পশ্চিম, এইটো হ'ব উত্তৰ আৰু এইটো হ'ব আমাৰ দক্ষিণ। এই বস্তুটো আপোনালোকে মনত ৰাখিব, কিয়নো এইটো আপোনালোকৰ মানচিত্ৰ অঁকাটো আহিব আৰু এইটো আপোনালোকৰ জেনেৰেল নলেজ হিচাপে এইখিনি জানিব লগা আমাৰ বাবে দৰকাৰ। গতিকে এইখিনি মনত ৰাখিব যে আমাৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ এই চাৰিসীমাটো মনত ৰাখিব। ইয়াতে দিয়া আছে যে যদিও দেশবোৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণ কৰা আছে, তথাপি মহাদেশবোৰৰ মাজৰ সীমা মূলতঃ আমাৰ প্ৰাকৃতিক উপাদানবোৰে। প্ৰাকৃতিক উপাদানবোৰ কি? যেনে নদ নদী, সাগৰ মহাসাগৰ। অৰ্থাৎ যদি ইয়াতে যদি আমাৰ উত্তৰ আমেৰিকা আছে, এইখিনিত আমাৰ আটলান্টিক মহাসাগৰ আছে, আৰু ইয়াতে আমাৰ আছে ইউৰোপ আৰু ইফালে আছে এছিয়া। ইয়াক ভাগ কোনে কৰিলে? ভাগ কৰিলে আমাৰ এই আটলান্টিক মহাসাগৰে। গতিকে এইদৰে আমাৰ যিবোৰ নদ নদী আছে এইবোৰে আমাৰ মহাদেশবোৰৰ মাজত সীমা নিৰ্ধাৰণ কৰে। তাৰপিছত দিয়া আছে যে উদাহৰণস্বৰূপে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা ভূমধ্য সাগৰে। অৰ্থাৎ এইটো আমাৰ লাগিব যে এইখিনি আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মানে ইয়াৰ পৰা, যে ইউৰোপ আৰু আফ্ৰিকাৰ মহাদেশৰ মাজত সীমা কোনখন সাগৰে গঠন কৰে? কোনখন সাগৰে কৰে? ভূমধ্য সাগৰে, অৰ্থাৎ মেডিটেৰিয়ান চি। আৰু এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা নিৰ্ণয় কৰে আমাৰ লোহিত সাগৰে, অৰ্থাৎ ৰেড চিয়ে নিৰ্ণয় কৰিছে। আনহাতে ইউৰোপ আৰু এছিয়া মহাদেশৰ
মাজৰ সীমা প্ৰাকৃতিকভাৱে ইউৰাল পৰ্বতমালা অৰ্থাৎ ইউৰাল পৰ্বতমালাই আমাৰ ধৰি লওক ইয়াত আমাৰ এইখিনিত আমাৰ আছে ইউৰোপখন এখন আৰু ইয়াতে আমাৰ আছে এছিয়াখন ইয়াৰে মাজত আছে আমাৰ ইউৰাল পৰ্বতমালা অৰ্থাৎ এখন মাউণ্টেইন ইয়াতে পৰ্বতখন আছে আৰু এই পৰ্বতখনৰ পৰা আমাৰ সীমা ধৰা হয় যে এইখন আমাৰ ইউৰোপ আৰু এইখন হৈছে আমাৰ এছিয়া এনেকৈ আপোনালোকে মেপখন চালে আপোনালোকৰ এইবোৰ ক্লিয়াৰ হ'ব মই যেতিয়া পঢ়াই আছো আপোনালোকে মেপখনৰ লগত লৈ থাকিব তেতিয়াহ'লে আপোনালোকৰ কি হ'ব আপোনালোকে মই কৈ যোৱা মতে আপোনালোকে মিলাই চাব পাৰিব মিলাই চালে আপোনালোকৰ কনচেপ্টবোৰ একেবাৰে ক্লিয়াৰ হৈ যাব তাৰপিছত দিয়া আছে আকৌ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰে পানামা খালে তাৰপিছত দিয়া আছে পৰ্বত পাহাৰ মালভূমি সমভূমি উপকূলীয় সমভূমি ইত্যাদিৰ উপস্থিতিয়ে স্থলমণ্ডল ভূ অৱয়ৱবোৰ আমাৰ অসমান কৰি ৰাখিছে অৰ্থাৎ আমি আমাৰ অসমখনকে ধৰি লৈছো ইয়াতে আমাৰ উজনিৰ পৰা নামনিলৈকে গ'লে ধৰি লওক মই এখন অসমখন আমাৰ ইয়াতে আগে ধৰি দিছো ইয়াতে এনে এটা নহ'ব পাৰে একদম একুৰেট তথাপিও মই আঁকিবলৈ চেষ্টা কৰিছো ইয়াত ধৰি লওক এইখন অসম এইফালে আমাৰ উজনি আৰু এইফালে আমাৰ নামনি ইয়াৰ মাজেৰে আমাৰ এনেকৈ ব্ৰহ্মপুত্ৰখন বৈ গৈছে ইয়াতে আপোনালোকে চাব যে এইফালে আমাৰ ধৰি লওক পাহাৰ কিবা কিবি আছে ইয়াতে গুৱাহাটী আমাৰ অঞ্চলত আমাৰ পাহাৰীয়া অঞ্চল ইফালে উজনিতো কিছুমান চাহ বাগানীয়া অঞ্চল আছে গতিকে এই আমি যদি উজনিৰ পৰা নামনিলৈকে যদি যাওঁ আমি দেখিম যে কৰবাত ওখ মাটি আছে কৰবাত চাপৰ মাটি আছে অৰ্থাৎ পাহাৰ আছে পৰ্বত আছে সমভূমি আছে মালভূমি আছে উপকূলীয় কিছুমানো অঞ্চল আছে গতিকে এইবোৰে আমাৰ কি কৰে এইবোৰে আমাৰ ভূস্থলটো আমাৰ অসমান কৰি ৰাখে তাৰপিছত দিয়া আছে যে অৱশ্যে মহাদেশসমূহৰ সকলোতে একে ধৰণৰ নহয় ইয়াৰ উপৰি অৱস্থান অনুসৰি পৃথিৱীৰ সকলোতে জলবায়ু একে নাথাকে অৰ্থাৎ আমাৰ যিটো জলবায়ু অসমৰ সেইটো হৈছে মৌচুমী জলবায়ু আমাৰ ইয়াতেহে মৌচুমী জলবায়ু কৰবাত বেলেগো হ'ব পাৰে দিল্লী মুম্বাই বা এইবিলাক ঠাইত কৰবাত বেলেগ হ'ব পাৰে সেইদৰে আমাৰ মহাদেশসমূহত অৰ্থাৎ যি বেলেগ বেলেগ মহাদেশৰ আমাৰ বেলেগ আমাৰ জলবায়ুৰ পৰিৱৰ্তন থাকে যেনে ইয়াতে দিয়া আছে যে উদাহৰণস্বৰূপে বিষুৱীয় তথা ক্ৰান্তীয় অঞ্চল অৰ্থাৎ বিষুৱীয় অঞ্চল মানে এইটো যদি আমাৰ গোলক আমাৰ এইডাল হৈছে বিষুৱ ৰেখা আৰু ইয়াৰ ওচৰ পাজৰে দেখা যিখিনি ঠাই সেইখিনি আমাৰ বিষুৱীয় অঞ্চল বুলি কোৱা হয় বিষুৱীয় তথা ক্ৰান্তীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰ্দ্ৰ আৰু মধ্য অক্ষাংশৰ অঞ্চলৰ জলবায়ু আমাৰ কি হয় নাতিশীতোষ্ণ আৰু মেৰু অঞ্চলৰ জলবায়ু অতিপাত ঠাণ্ডা হয় গতিকে ঠাণ্ডা গৰম আমাৰ এইবিলাক চেঞ্জেছ আমাৰ প্ৰত্যেকখন মহাদেশতে বেলেগ বেলেগ হয় এইটো তাৰপিছত দিয়া আছে যে জলবায়ুৰ এনে তাৰতম্যৰ বাবে উদ্ভিদও বেলেগ বেলেগ হয় অৰ্থাৎ যিবিলাক আমি জানো যে আমাৰ যিবিলাক গৰম অঞ্চল অৰ্থাৎ ধৰি লওক ৰাজস্থানে ধৰি লওক সেইবোৰত আমাৰ কেকটাছ জাতীয় কাইট জাতীয় উদ্ভিদ আমাৰ সংখ্যা বেছি পোৱা যায় আৰু আমাৰ যিবোৰক আমাৰ আৰ্দ্ৰভূমি অৰ্থাৎ যিখিনি আমাৰ বা নাতিশীতোষ্ণ যিখিনি আমাৰ ভূমি সেইখিনিত আমাৰ কি হয় যিকোনো ধৰণৰ গছ আমাৰ হয় গতিকে এইবোৰৰ বাবে কোৱা হৈছে যে জলবায়ুৰ এনে তাৰতম্যৰ বাবে উদ্ভিদও বেলেগ বেলেগ ধৰণৰ হয় তাৰপিছত দিয়া আছে উদাহৰণস্বৰূপে বিষুৱীয় অঞ্চলত চিৰসেউজীয়া অৰণ্য অৰ্থাৎ গোটেই বছৰটো চিৰসেউজীয়া অৰ্থাৎ গোটেই বছৰটো সেউজীয়া হৈ থাকে উষ্ণ তথা শুকান মৰু অঞ্চলত অৰণ্যবিহীন চুটি ঘাঁহ বা কাইটীয়া উদ্ভিদ এইটো দিয়া আছে যে ইয়াত কাইটীয়া উদ্ভিদ অৰ্থাৎ কেকটাছ জাতীয় আমাৰ যিবোৰ আমাৰ উদ্ভিদ সেইবোৰ আমাৰ বেছি হয় উষ্ণ অঞ্চলত বৰফাবৃত্ত বা মেৰু অঞ্চলত শেলুৱৈ বা আৰু ঢেকীয়া জাতীয় যিবোৰ আমাৰ উদ্ভিদ সেইবোৰ আমাৰ পোৱা যায় তাৰপিছত ইয়াতে দিয়া আছে জলবায়ু মৃত্তিকা আৰু ভূ-প্ৰাকৃতিক পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰি কৃষি কাৰ্য শস্য উৎপাদনো বেলেগ বেলেগ হয় অৰ্থাৎ আমাৰ ইয়াতে যদি ধানৰ খেতি বেছি হয় ধৰিবলৈ দিছো দেই এনে মানে ইয়াতে কোনো এইটো একুৰেট নহ'ব পাৰে তো আমাৰ ইউৰোপ মহাদেশত সাপোজ আমি ধৰি ললো যে ইয়াতে গেহুৰ উৎপাদনটো বেছি হয় তুলনামূলকভাৱে তো সকলো ঠাইতে জলবায়ু পৰিৱৰ্তন সাপেক্ষে ইয়াতে খাদ্যৰ ভাগবোৰ বেলেগ বেলেগ হয় ইয়াতে দিয়া আছে যে মহাদেশসমূহৰ মাটিকালিৰ বিতৰণ এইখিনি আমাৰ বাবে ইম্পৰ্টেণ্ট কিছু সংখ্যক হিচাপে হয় ইয়াতে দিয়া আছে যে এছিয়া মহাদেশৰ মাটিকালি অৰ্থাৎ আমি জানো যে আমাৰ এছিয়া মহাদেশখন হৈছে সকলোতকৈ ডাঙৰ মহাদেশ ইয়াৰ মাটিকালিটো আমি জানি থোৱাটো ভাল 66.4 নিযুত বৰ্গ কিলোমিটাৰ আৰু ইয়াৰে মাটিকালিৰ মুঠ স্থলমণ্ডল হৈছে আমাৰ কিমান 29.9% এইখিনি দিয়া আছে আমাৰ নিযুত বৰ্গ কিলোমিটাৰ হিচাপে আৰু এইখিনি দিয়া আছে মাটিকালিৰ অনুপাত শতাংশ হিচাপত দিয়া আছে এইখিনি তো আমাৰ 44.6% আমাৰ নিযুত বৰ্গ কিলোমিটাৰ হয় আৰু এইখিনি আমাৰ কিমান হয় মুঠ স্থলমণ্ডলৰ আমাৰ 29% আমাৰ ক'ত আছে এছিয়া মহাদেশত আছে
ইউৰোপ মহাদেশত আছে আমাৰ কিমান 10.9 নিযুত বৰ্গ কিলোমিটাৰ আমাৰ মুঠ মাটিকালি আছে আৰু এই মুঠ মাটিকালিৰ ভিতৰত 7.3% হয় আফ্ৰিকা মহাদেশত আছে 30.1 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ ই আমাৰ মুঠ স্থলমণ্ডলৰ 20.2% হয় আপোনালোকে ইমানবোৰ মুখস্থ ৰাখিব নালাগে ইয়াৰ পৰা প্ৰথমখন মনত ৰাখিব সেকেন্ডটো আৰু 3 নম্বৰটো আৰু ইয়াৰে পৰা এন্টাৰ্কটিকা আৰু আমাৰ ওশেনিয়া মহাদেশখন মনত ৰাখিব কিয়নো ওশেনিয়া মহাদেশখন হয় আমাৰ সকলোতকৈ সৰু গতিকে এইখন আমাৰ ইম্পৰ্টেন্ট আৰু ইয়াতে এটা ইম্পৰ্টেন্ট ডাটা দিয়া আছে যে আমাৰ মাটিকালি আমাৰ নিযুত বৰ্গ কিলোমিটাৰ হিচাপে টোটেল আমাৰ কিমান মুঠ মাটিকালি আছে সেইখিনি কথা আমি যদি খুদে আমি লিখিব লাগিব যে 149.0% নিযুত বৰ্গ কিলোমিটাৰ আমাৰ মাটিকালি আছে মুঠ মাটিকালি ইয়াতে দিয়া আছে পৃথিৱীৰ সৰ্বমুঠ 7খন মহাদেশৰ দক্ষিণ মেৰু কেন্দ্ৰ কৰি বৰফে আৱৰা এন্টাৰ্কটিকা মহাদেশত কোনো স্থায়ী জনবসতি নাই অৰ্থাৎ ইয়াতে দিয়া আছে যে আমাৰ যিখিনি আমাৰ মেৰু অঞ্চল অৰ্থাৎ এইখিনি মেৰু হ'ব পাৰে আমাৰ কুমেৰু বা কুমেৰু হ'ব পাৰে ইয়াতে আমাৰ কুমেৰু কথা কোৱা হৈছে যে কৈছে যে আমাৰ এন্টাৰ্কটিকা যিখন আমাৰ মহাদেশ এইখন আমাৰ ইয়াতে আছে এইখন এন্টাৰ্কটিকা মহাদেশ এই এন্টাৰ্কটিকা মহাদেশত কোনো স্থায়ী জনবসতি নাই ইয়াত আমাৰ কিছুমান আছে যে ইয়াত ৰিসাৰ্চ চেণ্টাৰ কিছুমান আমাৰ বিভিন্ন দেশে পঠোৱা ৰিসাৰ্চ চেণ্টাৰ আছে য'ত আমাৰ মানুহ থাকে কিন্তু ই অতিপাত ঠাণ্ডা বা আমাৰ ইয়াতে এনিটাইম আমাৰ সূৰ্য ৰশ্মি নপৰে বাবে এনিটাইম বৰফেৰে আৱৰি থাকে বাবে ইয়াতে কোনো স্থায়ী বসতি নাই সেয়ে ইয়াতে দিয়া আছে যে সেয়ে ইয়াত এন্টাৰ্কটিকা মহাদেশক বাদ দি বাকি 6খন মহাদেশৰ ভৌগোলিক অৱস্থান আৰু ভূপ্ৰাকৃতিক সম্পৰ্কীয় কিছু প্ৰাকৃতিক বৈশিষ্ট্য দাঙি ধৰা হয় অৰ্থাৎ আমাৰ তলত ইয়াতে দিয়া আছে বাকি 6খনৰ এন্টাৰ্কটিকাখনৰ দিয়া নাই তাৰপিছত এতিয়া ইয়াতে আছে আমাৰ এছিয়া মহাদেশ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ 46.6 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে এছিয়া মহাদেশে পৃথিৱীৰ স্থলভাগৰ প্ৰায় 30% জুৰি আছে এছিয়া মহাদেশত মূলতঃ উত্তৰ গোলাৰ্ধত অৱস্থিত এটা কোৱেশ্চন বনিব পাৰে যে এছিয়া মহাদেশ কোনটো গোলাৰ্ধত অৱস্থিত আমাৰ এইবোৰ কনসেপ্ট আমাৰ সৰু সৰু যিবোৰ কনসেপ্ট এইবোৰ আমি ক্লিয়াৰ কৰি যাব লাগিব কিয়নো ইয়াৰ পৰা এমসিকিউ বনাই দিব পাৰে যে ইউৰোপ মহাদেশখন কোনটো গোলাৰ্ধত অৱস্থিত আমাৰ এছিয়া মহাদেশখন কোনটো গোলাৰ্ধত অৱস্থিত মই আপোনালোকক ভালকে ইয়াতে বুজাই দি আছো ৰব এইটো ধৰি লওক আমাৰ গোলক মই যোৱাটি ভিডিওটো মই বুজাই দিছো আজিও এটা ইয়াতে বুজাই দিও এটা লৈছে আমাৰ ইকুৱেটৰ আৰু আমি জানো যে আমাৰ চাৰিসীমাটো হয় এনেকুৱা যে ইয়াতে হ'ব ইষ্ট ওয়েস্ট নৰ্থ এণ্ড সাউথ তো নৰ্থ এণ্ড সাউথ আমাক এইখিনি লাগে কেৱল এই যে নৰ্থ এণ্ড সাউথটো আছে এইটো এই মতেদি আমাৰ ইয়াতে বহাই দিলে হ'ল যে এইটো আমাৰ নৰ্থ অৰ্থাৎ আমাৰ এইটো আমাৰ উত্তৰ গোলাৰ্ধ আৰু এইটো আমাৰ আছে সাউথ অৰ্থাৎ আমাৰ দক্ষিণ গোলাৰ্ধ আৰু এই যিটো আমাৰ গোলকটো ভাগ কৰিছে কিহে গোলকটো ভাগ কৰিছে আমাৰ ইকুৱেটৰে অৰ্থাৎ আমাৰ বিষুৱ ৰেখাই আৰু এইবোৰ যিবোৰ পথালিকৈ আমাৰ এনেকৈ যিবোৰ আমাৰ আঁচ অংকন কৰা হয় চিন আমাৰ অংকন কৰা হয় এইবোৰক আমাৰ কোৱা হয় অক্ষাংশ আৰু যিবোৰ দীঘলকৈ থাকে আমাৰ পথালিকৈ থকাবোৰক অক্ষাংশ আৰু দীঘলকৈ থকাবোৰ আমাক থিয় হৈ থকাবোৰক আমাৰ কি কোৱা হয় ইয়াক কোৱা হয় আমাৰ দ্ৰাঘিমাংশ তো এইখিনি সিম্পল কনসেপ্ট যদি আমি বুজি লও তেতিয়া হলে আমাৰ কোনো কেন নালাগে আমি ভালকে গোটেই বস্তুবোৰ আমি মনত ৰাখিব পাৰিম কিন্তু এইখিনি যদি আমি বুজি নলও আমাৰ এইটো আমাৰ দুমোজা লাগি থাকিব আৰু এক্সামতো আমি ভাল মাৰ্ক উঠাব নোৱাৰিম গতিকে এইখিনি ক্লিয়াৰ কৰি ৰখাটো মোৰ মতে ইম্পৰ্টেন্ট ইয়াতে দিয়া আছে যে ই উত্তৰে 78 উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 1 উত্তৰ অক্ষাংশলৈ এই অক্ষাংশৰ কথাবোৰ আমাৰ এই কাৰণে আহি পৰে এই কাৰণে মই ইয়াতে আপোনালোকক অক্ষাংশ আৰু যিবোৰ দ্ৰাঘিমাংশ মই বুজালো এইমাত্ৰ এইখিনি মই এইভাবে বুজাইছো যাতে আপোনালোকে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ কথাখিনি যাতে আপোনালোকে মনত ৰাখে এই যিডাল ইকুৱেটৰ এইডাল আমাৰ 0 ডিগ্ৰীত থাকে অৰ্থাৎ যিডাল মাজেৰে কাটি লৈ গোলকটো আমাৰ দ্বিখণ্ডিত কৰিছে এই তাক আমাৰ কিমান বুলি ধৰা হয় 0 ডিগ্ৰী বুলি ধৰা হয় তো ইয়াৰ পৰা আমাৰ গোটেই দেশবোৰৰ বা মহাদেশবোৰৰ আমাৰ অৱস্থানবোৰ নিৰ্ণয় কৰা হয় যেনে ইয়াতে দিয়া আছে যে 78 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 1 উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে 25 পূব দ্ৰাঘিমাংশৰ পৰা পূবে 170 পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত মই ইয়াতে আপোনালোকক বুজাই দি আছো
এইখিনি বস্তু এতিয়া মই ৰেখাবোৰ অংকন নকৰো জাস্ট আপোনালোকক কেজুৱেলি বুজাই দি আছো ইয়াতে আমাৰ এছিয়া মহাদেশখন ধৰি লওক ইয়াতে আছে এইখিনিত ইয়াতে দিয়া আছে যে 78 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে অৰ্থাৎ এই যিডাল আমাৰ অক্ষাংশ এই এনেকৈ যিবোৰ আমাৰ আজবোৰ যাব এনেকৈ আজবোৰ যাব কাটি তো এই প্ৰথম যিডাল আমাৰ টাচ কৰিছে আমাৰ এছিয়া মহাদেশখনক এই আমাৰ কিমান ডিগ্ৰীত আছে বুলি কৈছে 78 ডিগ্ৰীত আছে উত্তৰে আৰু দক্ষিণে কি কৈছে যে দক্ষিণ অৰ্থাৎ এই দক্ষিণ গোলাৰ্ধ নহয় দক্ষিণে মানে হৈছে ইয়াৰে এছিয়া মহাদেশৰ দক্ষিণে তো দক্ষিণে কিমান কৈছে এক উত্তৰ অক্ষাংশলৈ অৰ্থাৎ এই যিডাল লাষ্ট যিডাল লাইন যিডালে আমাৰ এছিয়া মহাদেশক টাচ কৰিব তলেৰে যাব এইডাল হৈছে আমাৰ কিমান 1 ডিগ্ৰী বুলি কৈছে তাৰ পিছত কৈছে যে পশ্চিমে 25 পূব দ্ৰাঘিমাংশ অৰ্থাৎ এই যিবোৰ আমাৰ থিয়কৈ যিবোৰ আমাৰ আস অংকন কৰি মই বুজাইছিলো সেইটো অৰ্থাৎ পশ্চিমে কৈছে যে পশ্চিমে 25 পূব দ্ৰাঘিমাংশ অৰ্থাৎ এইডাল আমাৰ 25 ডিগ্ৰী তাৰ পিছত কোৱা হৈছে যে পূবে 170 পশ্চিম দ্ৰাঘিমাংশলৈ অৰ্থাৎ এইডাল কিমান 170 পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত আমাৰ কি এছিয়া মহাদেশখন অৰ্থাৎ আমি বুজি পালো এইখিনি যে কৈছে কি যে 78 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে এক উত্তৰ অক্ষাংশলৈ আমাৰ বিস্তৃত হৈ আছে আমাৰ এছিয়া মহাদেশখন তো গতিকে এইখিনি মনত ৰাখিব খুদি দিব পাৰে কিন্তু এজ ইউজুৱেল আমাৰ এইখিনি আমাৰ কেতিয়াও খুদা নাই কিন্তু খুদি দিব পাৰে তো গতিকে চাই যাব কাৰণ কম্পিটিশন ইজ টাফ উল্লেখযোগ্য যে প্ৰশান্ত মহাসাগৰৰ অৱস্থিত জাপান টাইৱান ফিলিপাইন জাভা সুমাত্ৰা বৰ্নিও ইত্যাদি দ্বীপসমূহ আৰু ভাৰত মহাসাগৰত অৱস্থিত আন্দামান নিকোবৰ শ্ৰীলংকা লক্ষাদ্বীপ মালদ্বীপ বাহৰেইন আদি এছিয়া মহাদেশৰেই অন্তৰ্গত তো এইবোৰ যিবিলাক আমাৰ দ্বীপবোৰ পালো এইবোৰ আমাৰ কিহৰ অন্তৰ্গত বুলি কোৱা হৈছে যে আমাৰ এছিয়া মহাদেশৰ অন্তৰ্গত দ্বীপ অৰ্থাৎ এছিয়া মহাদেশখন যদি এইখন ইয়াৰে আমাৰ ওচৰে পাজৰে থকা এইবোৰ দ্বীপৰ কথাটো আপোনালোকে বুজি পায় গতিকে মই এইখিনি আৰু নপঢ়াম যে দ্বীপ কি তাৰ পিছত দিয়া আছে যে এছিয়া মহাদেশখনক উত্তৰে কি কৈছে যে উত্তৰে এইখন ইয়াতে আমাৰ এছিয়া মহাদেশখন দিয়া আছে এইবোৰ মই যে আজবোৰ যে কৈলো যে ইয়াতে এইটো দ্ৰাঘিমাংশ এইডাল চাওক এইডাল দ্ৰাঘিমাংশ এইডাল যিডাল থিয় কৈ আছে এইডাল দ্ৰাঘিমাংশ আৰু যিবোৰ এই পথালি কৈ আছে এইবোৰ হৈছে আমাৰ অক্ষাংশ এই মেপখন চালেও আপোনালোকৰ যথেষ্ট আপোনালোকে মই পঢ়াই গৈছো আপোনালোকে এই মেপখন এবাৰ চাই যাব তেতিয়াহলে আপোনালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ যাব এইখন হৈছে আমাৰ এছিয়া মহাদেশ এইখন যিখন আমাৰ ইয়াতে দিয়া আছে এইখন হৈছে আমাৰ এছিয়া মহাদেশ আৰু এইখন আমাৰ হৈছে ভাৰতবৰ্ষ এছিয়া মহাদেশখনক উত্তৰ কি কোৱা আছিল যে আমাৰ উত্তৰ মহাসাগৰ অৰ্থাৎ এছিয়া মহাদেশখনৰ আমাৰ কি আছে ধৰি লওক ইয়াতে আমাৰ এছিয়া মহাদেশখন মই ইয়াতে লিখি দি যাই আছো যে উত্তৰে আমাৰ কি আছে যে উত্তৰ মহাসাগৰ আছে ইয়াতে উত্তৰ তাৰ পিছত কৈছে যে দক্ষিণে ভাৰত মহাসাগৰ অৰ্থাৎ ইয়াৰে দক্ষিণ কোনটো হ'ব এছিয়া মহাদেশখন যদি এইখন দক্ষিণ হ'ব আমাৰ এইটো চাই তো দক্ষিণে দক্ষিণ মহাসাগৰ দক্ষিণ মহাসাগৰ পূবে আছে আমাৰ বেৰিং প্ৰণালী অৰ্থাৎ বেৰিং ষ্ট্ৰেইট বা আমাৰ বেৰিং প্ৰণালী তো বেৰিং প্ৰণালী ক'ত আছে আমাৰ পূবে আছে অৰ্থাৎ পূব হৈছে আমাৰ এইটো তো ইয়াতে আমাৰ আছে বেৰিং অৰ্থাৎ বি আমাৰ ষ্ট্ৰেইট বুলি কোৱা হয় এইটো প্ৰণালী ষ্ট্ৰেইট অৰ্থাৎ বিএছ বুলি মই ইয়াতে লিখি দিম আৰু প্ৰশান্ত মহাসাগৰ আৰু ইয়াতে আমাৰ প্ৰশান্ত মহাসাগৰৰে অন্তৰ্গত হৈছে আমাৰ বেৰিং ষ্ট্ৰেইট তথা তো ইয়াতে মই লিখি দিছো যে পিএম প্ৰশান্ত মহাসাগৰ ইয়াতে আৰু ইয়াতে আছে পশ্চিমে লোহিত সাগৰ সুয়েজ খাল ভূমধ্য সাগৰ এইবোৰ আমাৰ ক'ত আছে পশ্চিমে অৰ্থাৎ এই সাইডটোত আছে আমাৰ এইবোৰ আমাৰ এই সাইডটোত আছে পশ্চিম সাইড ককেছাছ পৰ্বত কাস্পিয়ান সাগৰ ইউৰাল নদী ইউৰাল পৰ্বতমালা আদি আগৰি আছে ইয়াতে দিয়া আছে যে 2014 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি এছিয়া মহাদেশৰ জনসংখ্যা 430 কোটি অৰ্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় 3/5 এছিয়া মহাদেশত 51খন দেশ আছে এইটো আমাৰ ইম্পৰ্টেন্ট ডাটা এটা যে এছিয়া মহাদেশত কেইখন দেশ আছে 51খন দেশ আছে এইবোৰ আপোনালোকে পঢ়ি চাব এইবোৰ মই ইয়াতে এটা লাইন আছে এটা হেতু মই বুজাই দি আছো ইয়াতে যে হিমালয় পৰ্বত শ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ হৈছে আমাৰ মাউণ্ট এভাৰেষ্ট আমি এইখিনি কথা জানো যাৰ আমাৰ উচ্চতা হৈছে
48 কিলোমিটাৰ আৰু কাৰাকোৰম পৰ্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ হৈছে আমাৰ গডউইন আষ্টিন অৰ্থাৎ যাক আমাৰ কি বুলি কোৱা হয় মাউণ্ট কেটু বুলি কোৱা হয় গডউইন আষ্টিন বা মাউণ্ট কেটু বুলি কোৱা হয় যাৰ উচ্চতা হৈছে আমাৰ 8611 মিটাৰ তো ইয়াতে আমাৰ প্ৰথম যেটো আমাৰ উচ্চতম শৃংগ আৰু দ্বিতীয় যেটো উচ্চতম শৃংগ হেতু আমি পাইছো ইয়াতে আৰু যদি মালভূমিৰ কথা হুদে তেতিয়া হলে আমাৰ আছে আমাৰ তিব্বত মালভূমি অৰ্থাৎ তিব্বত প্লেটো বুলি কোৱা হয় ইংলিশত তো এইখিনি আপোনালোকে এবাৰ পঢ়ি চাব ইয়াতে বেছি মানে এক্সপ্লেইন কৰি নিদিও ইয়াতে আমাৰ দিয়া আছে সেকেন্ডটো হৈছে আমাৰ ইউৰোপ মহাদেশ ইউৰোপ মহাদেশখন এছিয়াৰ উত্তৰ পশ্চিমত সীমাত অৱস্থিত অৰ্থাৎ যদি আমাৰ এইখন এছিয়া মহাদেশ ইয়াৰে উত্তৰ পশ্চিম অৰ্থাৎ এটা আমি নৰ্থ পাইছিলো আৰু এইটো আমাৰ ওয়েস্ট পাইছিলো তো উত্তৰ পশ্চিম অৰ্থাৎ এইখিনি মানত আমাৰ কি অৱস্থিত ইউৰোপ মহাদেশখন অৱস্থিত ইয়াতে সেইবোৰে দিয়া আছে যে ইয়াৰ অক্ষাংশটো কিমানখিনি এইটো ইয়াতে দিয়া আছে আপোনালোকে পঢ়ি চাব ইয়াৰ মাটিকালি হৈছে আমাৰ আমি অলপ আগতে পঢ়িলো যে 10.9 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ এই পৃথিৱীৰ যিখিনি স্থলভাগ আছে তাৰ আমাৰ কিমান শতাংশ 7.3 শতাংশ বুলি কোৱা হৈছে আৰু ভাৰতবৰ্ষৰ মাটিকালি ই প্ৰায় 3 গুণ অৰ্থাৎ ভাৰতবৰ্ষৰ আমাৰ যিখিনি মাটিকালি এই মাটিকালিৰ 3 গুণ সাইজৰ আমাৰ কি হয় ইউৰোপ মহাদেশখন হয় ইউৰোপ মহাদেশখন আমাৰ ইয়াতে দিয়া আছে এখন আপোনালোকে চাব এবাৰ ক'ত কি অৱস্থিত এইখিনি আপোনালোকে পঢ়ি চাব ইয়াতে ইমান একো ইম্পৰ্টেন্ট বস্তু নাই ইয়াতে খালি কেৱল ইয়াতে দিয়া আছে যে 2014 আনুমানিক তথ্য অনুসৰি ইউৰোপ মহাদেশৰ জনসংখ্যা হল 47 কোটি অৰ্থাৎ এই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 10.4% আৰু ইউৰোপ মহাদেশৰ মুঠ 44খন দেশ আছে ইয়াতে আপোনালোকে প্ৰত্যেকবোৰ মহাদেশৰ চাৰি সীমাটো মনত ৰাখিব যে উত্তৰে কি অৱস্থিত পশ্চিমে কি অৱস্থিত এইবোৰ আপোনালোকে মনত ৰাখিব মানে ভাৰতবৰ্ষৰ আৰু আমাৰ অসমৰ চাৰি সীমাৰ ক'ত কি আছে হেতু চাই লব ইয়াতে দিয়া আছে যে ককেছাছ পৰ্বত শ্ৰেণীৰ অন্তৰ্গত মাউণ্ট এলবাৰ্ছ শৃংগই হল ইউৰোপ মহাদেশৰ উচ্চতম ঠাই অৰ্থাৎ আমাৰ এছিয়া মহাদেশৰ উচ্চতম ঠাই কি পালো আমি মাউণ্ট এভাৰেষ্ট পাইছিলো সেকেন্ড আমাৰ এছিয়া মহাদেশ বুলি নহয় গোটেই বিশ্বৰে আমাৰ উচ্চতম ঠাই হল আমাৰ কোনটো আমাৰ মাউণ্ট এভাৰেষ্ট হয় আৰু সেকেন্ডটো হৈছে আমাৰ মাউণ্ট কেটু বা গডউইন আষ্টিন আৰু ইউৰোপ মহাদেশত আমি কি পালো এতিয়া মাউণ্ট এলবাৰ্ছ পালো যি আমাৰ ইউৰোপ মহাদেশৰ উচ্চতম ঠাই আৰু ইয়াৰ মিটাৰ হিচাপত চাবলৈ গলে 5633 মিটাৰ আমাৰ ইয়াৰ উচ্চতা হয় আনহাতে ইয়াতে দিয়া আছে যে আলপছ পৰ্বতমালাৰ উচ্চতম শৃংগটো হৈছে ব্লেংক যি আমাৰ ইউৰোপ মহাদেশতে অৱস্থিত তো এইখিনি আমাৰ মনত ৰাখিব লাগিব যে আমাৰ ককেছাছ পৰ্বত শ্ৰেণীৰ ওপৰত আছে আমাৰ কি মাউণ্ট এলবাৰ্ছ যাৰ আমাৰ উচ্চতা হৈছে 5633 কিলোমিটাৰ আৰু আলপছ পৰ্বতমালাৰ উচ্চতম শৃংগটো হৈছে আমাৰ মাউণ্ট ব্লেংক যি আমাৰ উচ্চতা হৈছে আমাৰ 4807 মিটাৰ এইবোৰ আপোনালোকে নদী কিছুমানৰ কথা ইয়াতে দিয়া আছে এইখিনি পঢ়ি চাব ঠিক তেনেকৈ আপোনালোকে আফ্ৰিকা মহাদেশখন চাব যে আফ্ৰিকা মহাদেশখন দিয়া আছে যে আফ্ৰিকা মহাদেশ পৃথিৱীৰ দ্বিতীয়তম বৃহত্তম দেশ অৰ্থাৎ এছিয়াখন আমি যদি আমি ফাৰ্ষ্ট আছিলে দ্বিতীয়খন আমাৰ কি আছিল মাটিকালি হিচাপত আমাৰ আফ্ৰিকা মহাদেশ আছিল প্ৰায় 3000 নিযুত বৰ্গ কিলোমিটাৰ মাটিৰে আফ্ৰিকা মহাদেশ পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় 20% আৱৰি আছে এইখিনি সেম কথাই আছে যে ইয়াতে দ্ৰাঘিমাংশবোৰৰ আৰু অক্ষাংশবোৰৰ কথা কোৱা আছে এইখিনি আপোনালোকে চাই লব ইয়াতে আমাৰ দিয়া আছে এইখন আফ্ৰিকা মহাদেশ এইবোৰ মেপবোৰ আপোনালোকে চাবলৈ নাপাহৰিব মেপবোৰ চাব কিয়নো মেপবোৰ যেতিয়া চাই থাকিব আপোনালোকৰ কোন ঠাইত কি আমাৰ উত্তৰে কি আছে পশ্চিমে কি আছে এইবোৰ আপোনালোকৰ কোনো নবজা নাথাকিব আপোনালোকে পুৰা বুজি পাব গোটেইখিনি যদি আপোনালোকে চাই মেপবোৰ এই কাৰণে মই আৰম্ভণিৰ পৰা কৈ আছো যে আপোনালোকে মেপবোৰ চাব বা মই পঢ়াই আপোনালোকে ভিডিওটো যদি প্লে কৰিছে আৰু চাই আছে তেতিয়া হলে আপোনালোকে মেপখন লগত লৈ থাকিব ইয়াতে দিয়া আছে যে আমাৰ আফ্ৰিকা মহাদেশৰ অন্তৰ্গত যে পূব প্ৰান্তত থকা কিলিমাঞ্জাৰো শৃংগই মহাদেশখনৰ উচ্চতম ঠাই মাউণ্ট কিলিমাঞ্জাৰো আমাৰ হৈছে আফ্ৰিকা মহাদেশৰ আটাইতকৈ উচ্চতম ঠাই যাৰ আমাৰ হাইট হৈছে আমাৰ কিমান 5895 মিটাৰ ইয়াৰ প্ৰধান নদীসমূহৰ কিছুমান নাম দিয়া আছে কংগো নাইজাৰ জিম্বেজি অৰেঞ্জ এইবোৰ আপোনালোকৰ নাম দিয়া আছে এইবোৰ আপোনালোকে পঢ়ি চাব মই ইয়াতে বেছি টাইম ওয়েষ্ট নকৰো তাৰ পিছত দিয়া আছে যে আমাৰ উত্তৰ আমেৰিকা হৈছে আমাৰ পৃথিৱীৰ তৃতীয়তম বৃহত্তম দেশ ইয়াৰ চাব লগাৰ ভিতৰত আপোনালোকৰ কেৱল আছে
আমাৰ 14 আমাৰ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি ইয়াৰ মুঠ জনসংখ্যা হৈছে 5565 নিযুত এটা এইখিনি ইম্পৰ্টেন্ট কথা দিয়া আছে যে উত্তৰ আমেৰিকা মহাদেশখনৰ ভূপ্ৰাকৃতিক গঠন বৈচিত্ৰ্যময় ইয়াৰ উচ্চতম ঠাই হৈছে মেকিনলে শৃংগ যাৰ হাইট হৈছে আমাৰ এইখিনি আৰু ইয়াত নিম্নতম ঠাই আছে আমাৰ কি ডেথ ভেলি সাগৰ পৃষ্ঠৰ পৰা 86 মিটাৰ তলত অৰ্থাৎ সাগৰ পৃষ্ঠ যদি আমাৰ এইখিনি ধৰি লওক এটা আমাৰ সাগৰ পৃষ্ঠ অৰ্থাৎ সাগৰ মানে একেলগে পানী আছে ইয়াৰে পৰা আমাৰ কিমান মিটাৰ তলত বুলি কৈছে 86 মিটাৰ তলত কোনখিনি ঠাই অৱস্থিত এই ডেথ ভেলিটো মহাদেশখনৰ পশ্চিম আৰু পূব অংশত উত্তৰ আৰু দক্ষিণাকৈ পৰ্বত পাহাৰময় আনহাতে বাকী উচ্চ অংশ উচ্চ আৰু নিম্ন সমতল ভূমিৰে আৱৰা ভূপ্ৰাকৃতিক মহাদেশখনক প্ৰধানকৈ 4টা ভাগত ভাগ কৰা হৈছে কি ৰকি পাৰ্বত্য অঞ্চল বিশাল উচ্চ সমভূমি অঞ্চল তাৰ পিছত আপেলেচিয়ান উচ্চভূমি অঞ্চল আৰু উপকূলীয় নিম্ন সমতল ভূমি অঞ্চল তো এইবোৰ আমাৰ দিয়া আছে ইয়াতে আমাৰ দিয়া আছে এইখন উত্তৰ আমেৰিকা এইবোৰ চাই যাব এইখিনি আপোনালোকে এবাৰ পঢ়ি চাব পঢ়ি চাই কেনে ইয়াতে আমাৰ ইম্পৰ্টেন্ট যিখিনি বস্তু মই এইখিনিতো কৈয়ে দিলো আৰু ইয়াৰ ভিতৰত যিবোৰ আমাৰ ধৰি লওক আছে ইয়াতে নদ নদীসমূহ আছে কিবা কিবি আছে এইবোৰ আপোনালোকে চাই থাকিব তাৰ পিছত দিয়া আছে আমাৰ দক্ষিণ আমেৰিকা মহাদেশ এইখিনি আপোনালোকে পঢ়িব ইয়াতে ইমান ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ ভিতৰত নবনে তথাপিও মই ইয়াতে কৈ দিছো কেইটামান চাই যাব যে ইয়াৰ নদ নদী কেইখনমান চাই যাব দিয়া আছে যে দক্ষিণ আমেৰিকাৰ পশ্চিম অংশ আৰু উত্তৰ দক্ষিণকৈ পানামা যোজকৰ পৰা হৰ্ণ অন্তৰীপলৈ সুউচ্চ এণ্ডিছ পৰ্বতমালাই আৱৰি আছে কিখন আমাৰ দক্ষিণ আমেৰিকাখন এতিয়া পঢ়িম আমি শেষৰটো অৰ্থাৎ আমাৰ অচেনিয়া মহাদেশ অষ্ট্ৰেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি দক্ষিণ পশ্চিম প্ৰান্তত মহাসাগৰৰ অৱস্থিত কি নিউজিলেণ্ড টাইমেনিয়া তাৰ পিছত নিউগিনি পাপুৱা নিউগিনিয়া এইবোৰ আমাৰ দেশবোৰ আছে এইবোৰ দেশবোৰ আমাৰ ক'ত অৱস্থিত আমাৰ হৈছে অচেনিয়া মহাদেশৰে অন্তৰ্গত এইবোৰ আপোনালোকে এবাৰ পঢ়ি চাব ইয়াতে অচেনিয়া মহাদেশৰ মেপখন দিয়া আছে এতিয়া আমি পঢ়িম কেইখনমান ইম্পৰ্টেন্ট বিশ্বৰ দেশসমূহ পৃথিৱীৰ সৰ্বমুঠ 197খন দেশ আছে ইয়াৰ ভিতৰত মাটিকালি হিচাপত বৃহত্তম দেশ হৈছে আমাৰ কি ৰাছিয়াখন হৈছে আমাৰ মাটিকালিৰ ভিতৰত আটাইতকৈ মাটিভাগ থকা আমাৰ আৱৰি থকা দেশ আৰু ক্ষুদ্ৰতম হৈছে আমাৰ কি ভেটিকান চিটি হৈছে আমাৰ আটাইতকৈ ক্ষুদ্ৰতম ঠাই আনহাতে জনসংখ্যা হিচাপত আটাইতকৈ জনবহুল দেশ হৈছে আমাৰ চীন কিন্তু বৰ্তমান হৈছে আমাৰ ভাৰত আৰু আটাইতকৈ কম জনসংখ্যাৰ দেশ হ'ল আমাৰ ভেটিকান চিটি তো এইখিনি ডাটা আমাৰ মনত ৰাখিবলগীয়া ইয়াৰ পৰা কুৱেশ্যন এমচিকিউ হিচাপত বনি যাব পাৰে আকৌ বিশ্বৰ মুঠ দেশৰ 51খন ৰাছিয়াত ইউৰোপত আছে আমাৰ কিমান 44খন 53খন আমাৰ আছে উত্তৰ আমেৰিকাত আৰু 12খন আমাৰ আছে দক্ষিণ আমেৰিকাত এতিয়া মোস্ট ইম্পৰ্টেন্ট বস্তুখিনি মই পঢ়াম এইটো হৈছে আমাৰ আজি মই এইটোই লৈ আহিছিলো এইটো পঢ়াম বুলি ইয়াৰ পঢ়াব লগা একো নাই জাষ্ট মুখস্থ কৰি গ'লে হ'ল এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ আমাৰ ইয়াতে দিয়া আছে কি ইয়াৰ জনসংখ্যা ৰাজধানী আৰু মাটিকালিটো ইয়াৰ ভিতৰত চাব লগা নাই ইয়াতে চাব লগা আছে কেৱল দেশসমূহৰ নাম আৰু ৰাজধানী ইয়াতে আপোনালোকে চাব পাৰে আফগানিস্তান চাব পাৰে আফগানিস্তানৰ হৈছে কাবুল আজাৰবাইজানৰ চাব পাৰে আজাৰবাইজান হৈছে আমাৰ বাকু তাৰপিছত বাহৰাইন মানামা বাংলাদেশতো আপোনালোকে গমে পায় ঢাকা ভুটানৰ হৈছে আমাৰ থিম্পু কম্বোডিয়াৰ হৈছে আমাৰ ফেনমপেনে চীনৰ হৈছে আমাৰ বেইজিং সাইপ্ৰাছৰ নিকোছিয়া ভাৰতবৰ্ষৰ নতুন দিল্লী ইণ্ডোনেছিয়াৰ হৈছে আমাৰ জাকাৰ্টা তো এইবোৰ আপোনালোকে ইৰাণ ইৰাক আদি এইবোৰ আপোনালোকে চাই যাব এটা মই তাও চিন দি আছো ইয়াতে লেবানন সুধিব পাৰে বেইৰুট ইয়াৰ হৈছে ৰাজধানী মিয়ানমাৰ চাব পাৰে মালদ্বীপ চাব পাৰে তাৰপিছত মংগোলিয়া চাব পাৰে এইবোৰ আপোনালোকে নেপাল আছে ইয়াতে নেপাল চাব পাকিস্তান চাব এইবোৰ আপোনালোকে মুখস্থ কৰি যাব কিয়নো আপোনালোকৰ এইবোৰ লাগিব ইয়াতে দিয়া আছে শ্ৰীলংকা এইখন এখন ইম্পৰ্টেন্ট তো আপোনালোকে এইবোৰ গোটেইবোৰ নিজে ওলাই চাব যদি আপোনালোকে এইবোৰ ওলাব নোৱাৰে বা ইয়াৰ আপোনালোকে এমচিকিউ আকাৰত মই আনিব লাগে তেতিয়াহ'লে মোক কমেন্ট বক্সত জনাই দিব মই এমচিকিউ আকাৰত এইবোৰ লৈ আহিম আপোনালোকে কেৱল পঢ়িলে হ'ল আৰু যদি মই বুজাতে যদি কিবা যদি প্ৰবলেম পাইছে বা বুজি পোৱা নাই তেতিয়াহ'লে মোক জনালে হ'ল মই আপোনালোকক ইয়াতকৈ ভালকে বুজাবলৈ চেষ্টা কৰিম গতিকে ইয়াতে আপোনালোকৰ দেশসমূহৰ ৰাজধানী আৰু কিবা কিবি ইয়াতে দিয়া আছে সেইবোৰ আপোনালোকে পঢ়িব
মাটিকালি চাওক মাটিকালিটো ইমান এটা ইম্পৰ্টেণ্ট নুহুদে ইয়াতে এইটো নুহুদে আপোনালোক সুধিব পাৰে যে দেশসমূহৰ ৰাজধানীৰ নাম গতিকে ৰাজধানীবোৰ মনত ৰাখিব সো আজিলৈ আমাৰ এইখিনিয়ে আছিলে এইখিনি আপোনালোকে পঢ়িব গোটে আপোনালোকে দুবাৰমান চাব ভিডিওটো যদি বুজি নাপায় তাৰ পিছতো তেতিয়াহলে মোক জনাব আপোনালোকক মই গ্লোবৰ সহায়ত অৰ্থাৎ মেপৰ সহায়ত আপোনালোকক মই গোটেইখিনি বুজাবলৈ চেষ্টা কৰিম গতিকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব কেনে লাগিলে বুজি পালে নে নাপালে যদি নাই পোৱা তেতিয়াহলে কমেন্ট কৰিব আৰু পাইছে যদিও এটা থ্যাংক ইউ এট লিষ্ট দি যাব গতিকে আজিলৈ এইখিনিয়ে আছিল ইয়াতে আজি ভিডিওটো সামৰিলো নেক্সট ভিডিও আপোনালোকক কোনটো সাবজেক্ট বা কোনটো পাঠৰ ওপৰত লাগিব সেইটো আমাক জনাই দিলে হ'ল মই পোল এটা ক্ৰিয়েট কৰি দিম আপোনালোকে পোলত ভোট দি দিব সেই অনুযায়ী মই আপোনালোকক ভিডিওবোৰ লৈ আনিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ এইখিনি আছিল সো গুড নাইট